হেল্ল' ষ্টুডেণ্ট, এইটো আমাৰ ক্লাছৰ অন্তিম পাৰ্ট হ'ব। ইয়াৰ আগতে আমি এইটো চেপ্টাৰৰ গোটেইখিনি শেষ কৰিছোঁ। বৰ্গলৈকে বৰ্গত কেনেকৈ ধৰ্মবোৰ চেঞ্জ হয় সেইবিলাক আমি কৰিছোঁ। এতিয়া আমি পৰ্যায়ত কেনেকৈ মৌলবোৰৰ ধৰ্ম চেঞ্জ হয় আধুনিক পৰ্যায় তালিকাত সেই বিষয়ে অলপমান আলোচনা কৰিব লাগিব। হ'ব, এতিয়া চোৱা আমাৰ ইয়াতে কি দিয়া আছে বা কি হ'ব পৰ্যায়ত। চোৱা, পৰ্যায়ত আমি জানো পৰ্যায় টোটেল কেইটা আমাৰ পৰ্যায় আছে সেইটো আমি জানো, হয়নে? যে ধৰা এইটো আমাৰ এনেকৈ বৰ্গ থাকে, এনেকৈ কি থাকে বৰ্গ থাকে, আৰু এইফালে কি থাকে আমাৰ এইফালে থাকে পৰ্যায়। এই পৰ্যায়বোৰত কেনেকৈ ধৰ্মবোৰ চেঞ্জ হয়, হয়নে? এতিয়া চাবা যে তোমাৰ পৰ্যায় এটাত অলৱেজ হিচাপ কৰা হ'ব বাওঁ ফালৰ পৰা সোঁফালে, আৰু তোমাৰ বৰ্গত কেন্দ্ৰ হিচাপ কৰা হৈছিল, বৰ্গত হিচাপ কৰা হৈছিল ওপৰৰ পৰা তললৈ। এইটো ওপৰৰ পৰা তললৈ হিচাপ কৰা হৈছিল বৰ্গত, ওপৰৰ পৰা তললৈ বৰ্গত হিচাপ কৰা হৈছিল, কিন্তু এই বাওঁ ফালৰ পৰা সোঁফালে মানে এইফালে বাওঁ ফালৰ পৰা এইফালে সোঁফালে এনেকৈ হিচাপ কৰা হ'ব আমাৰ পৰ্যায়ত। চ' পৰ্যায়ত তোমাৰ আকাৰ, তাৰে পিছত ধাতৱীয় ধৰ্ম, আয়নীকৰণ শক্তি এইবিলাক কেনেকৈ চেঞ্জ হয় তাৰ বিষয়ে আমি এইটো আলোচনা কৰিব লাগিব। চ' আমাৰ যিটো আধুনিক পৰ্যায়ৰ তালিকা আছিলে সেইটো অলপমান আমি আগতে চাওঁ একবাৰ। এইটো আছিলে, হয়নে? এইবিলাক আমাৰ কি আছিলে পৰ্যায় আছিলে নে? এইফালে এইফালে 1 2 3 এইবিলাক কি আছিল, 4 5 6 7 এইবিলাক কি আছিলে পৰ্যায় আছিলে। চ' পৰ্যায়ৰ এইবিলাক হ'ল এনেকুৱা হ'ল এইবিলাক হ'ল বৰ্গৰ মৌল, এনেকুৱা হ'ল বৰ্গৰ মৌল, আৰু এইফালে যদি হিচাপ কৰা এইবিলাক হ'ব পৰ্যায়ৰ মৌল, এনেকুৱা হিচাপ কৰিলে এইবিলাক হ'ব পৰ্যায়ৰ মৌল, এনেকুৱা হিচাপ কৰিলে এইবিলাক হ'ব সকলোবিলাক হ'ব পৰ্যায়ৰ মৌল। ঠিক আছে নাই? পৰ্যায়ৰ মৌল। এতিয়া এই পৰ্যায়ত কি হয় নহয় এনেকৈ আমি এইবিলাক আমি আলোচনা কৰিম। চ' এতিয়া 13 বৰ্গমূল এলুমিনিয়াম, 14 বৰ্গমূল চিলিকন, 15 বৰ্গমূল, হয়নে? এইবিলাক তোমাৰ আকৌ তৃতীয় পৰ্যায়ৰ মৌল হ'ব। এইটো কি তৃতীয় পৰ্যায় নে? তৃতীয় পৰ্যায়ৰ মৌল হ'ব। গতিকে আহা আলোচনা কৰোঁ। চ' ইয়াৰে পৰা আমি কেইটামান চোৱা মৌল কেইটামান লৈছোঁ আমি এইফালে, এনেকৈ যাম না। ছ'ডিয়াম লৈছোঁ, মেগনেছিয়াম লৈছোঁ, এলুমিনিয়াম লৈছোঁ, চিলিকন লৈছোঁ, ফচফৰাছ লৈছোঁ, ছালফাৰ লৈছোঁ। ধৰা ইমানকেইটা নালাগে, ধৰা এই তিনিটা হিচাপ কৰিলেও হ'ব, এই তিনিটা হিচাপ কৰিলেও কোনো প্ৰব্লেম নাই, এই তিনিটা হিচাপ কৰিলেও হ'ব। চ' চাবা আমাৰ এই ছ'ডিয়াম যিটো আছে, এই ছ'ডিয়ামত পৰমাণু ক্ৰমাংক কিমান হয় 11 হয়, হয়নে? মেগনেছিয়ামৰ পৰমাণু ক্ৰমাংক কিমান হয় 12 হয়, আৰু এলুমিনিয়ামৰ পৰমাণু ক্ৰমাংক কিমান হয় 13 হয়। গতিকে আমি ক'ব পাৰোঁ যে এই ছ'ডিয়াম যিটো আছে এই ছ'ডিয়ামত 11টা ইলেক্ট্ৰন আছে আৰু 11টা কি আছে প্ৰটন আছে। এই মেগনেছিয়ামত 12টা ইলেক্ট্ৰন আছে, ইয়াতে 12টা প্ৰটন আছে। এলুমিনিয়ামত 13টা ইলেক্ট্ৰন আছে আৰু এলুমিনিয়ামত কি আছে 13টা প্ৰটন আছে। আৰু ইয়াৰ ইলেক্ট্ৰন বিন্যাস কিমান হয় 11 নম্বৰ, যেহেতু 2টা 8টা এটা, তেনেহ'ল ইলেক্ট্ৰন বিন্যাস। আৰু ইয়াতে চোৱা কেইটা কক্ষপথ আছে, 1 কক্ষপথ 2 কক্ষপথ 3 কক্ষপথ আছে। ইয়াতে চোৱা 12টা 2 8 10 2 12 2 8 10 3 13 এইকেইটা হৈছে আমাৰ কক্ষপথ, এইকেইটা হৈছে আমাৰ কি ইলেক্ট্ৰনৰ বিন্যাস, এইকেইটা হ'ল ইলেক্ট্ৰনীয় বিন্যাস যিকোনো মৌলৰ। এতিয়া আমি আলোচনা কৰিম যে এই যিটো পৰ্যায় আছে এই পৰ্যায়ত বাওঁ ফালৰ পৰা সোঁফাললৈ গ'লে পাৰমাণৱিক সংখ্যা বঢ়াৰ লগে লগে যোজক ইলেক্ট্ৰনৰ সংখ্যা 1 কৈ বাঢ়ি যায়। এইটো হ'ল এটা ধৰ্ম। এইটো কি এটা ধৰ্ম? কেনেকুৱা ধৰ্ম চাবা, ইয়াতে যোজক ইলেক্ট্ৰন কেইটা আছে 1, ইয়াতে কেইটা আছে 2, ইয়াতে কেইটা আছে 3, টোটেল এটা এটা কৰি বাঢ়ি গৈছে, অৰ্থাৎ বৃদ্ধি হৈছে, হয়নে? ছ'ডিয়ামৰ, মেগনেছিয়ামৰ, এলুমিনিয়ামৰ ইহঁতৰ যদি ইলেক্ট্ৰন বিন্দু আমি ড্ৰ কৰোঁ, কক্ষপথবোৰ ড্ৰ কৰোঁ, তেনেহ'লে ই হ'ব নিউক্লিয়াছ। আৰু ইয়াতে তোমাৰ কক্ষপথবোৰত কি আছে ইলেক্ট্ৰনবোৰ ঘূৰি আছে, হয়নে? ইলেক্ট্ৰনবোৰ কি আছে ঘূৰি আছে। ধৰা ইয়াতে হ'ল এইটো আমি প্ৰথম কক্ষপথ ধৰিলোঁ, 2টা ইলেক্ট্ৰন থাকিব। দ্বিতীয় কক্ষপথত 1 2 3 4 5 6 7 8, আৰু তৃতীয় কক্ষপথত কেইটা থাকিব এটা থাকিব, এনেকুৱা। এইটো হ'ব আমাৰ কি গঠন, হয়নে? ইলেক্ট্ৰন বিন্যাস গঠন, এইটো আমাৰ পৰমাণুৰ গঠন হ'ব। এটা আমাৰ কি হ'ব পৰমাণুৰ গঠন হ'ব। চ'
ইয়াতে বাহিৰ কক্ষত এটা আছে, ইয়াতে মেগনেছিয়াম দুটা আছে, ইয়াত কি আছে তিনিটা আছে। সো এক এক কৰি বাঢ়ি গৈছে বুলি কোৱা হৈছে যে পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ গ'লে পাৰমাণৱিক সংখ্যা বঢ়াৰ লগে লগে যোজক কক্ষত ইলেক্ট্ৰনৰ সংখ্যা এক এক কৰি বাঢ়ি যায়। হ'বনে? ওকে। আৰু 2 নম্বৰ চাম আমি। 2 নম্বৰ চাই ছেম টু ছেম চিত্ৰটো লোৱা হৈছে, সেইটো চিত্ৰ লোৱা হৈছে যে ছডিয়াম, মেগনেছিয়াম, এলুমিনিয়াম, সিলিকন, ফসফৰাছ, সালফাৰ, ক্লৰিন, হয় ছেম টু ছেম মৌলবিলাকে লোৱা হৈছে। ছডিয়ামৰ কি আছিল 11 নম্বৰ, মেগনেছিয়াম কি আছিল 12 নম্বৰ, এলুমিনিয়াম কি আছিল 13 নম্বৰ আছিল নে? আছিল। সো ইয়াতে আমাৰ পাৰমাণৱিক আকাৰৰ কথা কৈছে বা ব্যাসাৰ্ধৰ কথা কৈছে। এতিয়া চোৱা, এইটো যদি পৰমাণু হয়, নিউক্লিয়াছ হয়, এইটো যদি নিউক্লিয়াছ হয়, এইকেইটা যদি ইয়াৰ কক্ষপথ হয়, তেনেহ'লে ইয়াৰ ব্যাসাৰ্ধ কিমান হ'ব? ইয়াৰ পৰা আৰম্ভ কৰি এইখিনি হ'ব ইয়াৰ ব্যাসাৰ্ধ, হ'বনে? এইখিনি হ'ব ইয়াৰ ব্যাসাৰ্ধ হ'ব এইখিনি। আৰু গোটেইখিনি মিলি ক'লে এনেকুৱা ধৰা ইয়াৰ পৰা এইখিনিলৈকে এই যিটো বল আমাৰ আছে, এইটোক কি বুলি ক'ম আমি? এইটোক ক'ম পাৰমাণৱিক আকাৰ, হয় না? গোটেইখিনি আকাৰ, আৰু এইখিনি কি হ'ব? ব্যাসাৰ্ধ হ'ব। এতিয়া আমাৰ কৈছে যে যিমান বাওঁফালৰ পৰা আমি সোঁফালে যাম, পৰমাণুৰ আকাৰবিলাক বা পাৰমাণৱিক ব্যাসাৰ্ধ বাঢ়ি যাব নে কমিব, এইটো আমাৰ সুধিছে। এতিয়া আমি চোৱা, ইয়াতে এটা কাম কৰোঁ। ইয়াতে তোমাৰ 11টা ইলেক্ট্ৰন আছিল, 11টা প্ৰটন আছিল, 12টা ইলেক্ট্ৰন আছিল, 12টা প্ৰটন আছিল, 13টা ইলেক্ট্ৰন আছিল, 13টা প্ৰটন আছিল না? এতিয়া চোৱা, ই হ'ল পজিটিভ, এইবিলাক কি আধান? নেগেটিভ। মানে কি? ইলেক্ট্ৰনৰ আধান কি থাকে? নেগেটিভ থাকে। এইবিলাক কি? নেগেটিভ। সো এই নেগেটিভবোৰক এই পজিটিভবোৰে আকৰ্ষণ কৰিব আৰু পজিটিভবোৰক নেগেটিভবোৰে আকৰ্ষণ কৰিব। সো ইয়াতেও ছেম টু ছেম আকৰ্ষণ কৰিব। এতিয়া চোৱা, এটা বস্তু আছে, ধৰা ইয়াতে এটা বস্তু আছে, অ'কে। এটা বস্তুটো তুমি ধৰা এনেকৈ কোনোবাই ধৰা এনেকৈ প্ৰেছাৰ দি আছে, অ'কে, প্ৰেছাৰ দি আছে। তেনেহ'লে চোৱা, 11জন মানুহে যদি প্ৰেছাৰ দিয়ে, যিমানখিনি বস্তুটো সৰু হ'ব, 12জন মানুহে প্ৰেছাৰ দিলে আৰু অলপ বেছি সৰু হ'ব, 13জন মানুহে প্ৰেছাৰ দিলে আৰু বেছি সৰু হ'ব। গতিকে আমি কি ক'ব পাৰোঁ যে ইয়াতে 12জন মানুহ আছে, ইয়াতে 12জন আছে, 12জনে আকৰ্ষণ কৰি আছে। ইয়াতে 11জন, ইয়াতে 12জন, ইয়াতে কেইজন? 13জন, ইয়াতে কেইজন? 14জন। গতিকে লাহে লাহে আকৰ্ষণৰ পৰিমাণটো বাঢ়িব, নিউক্লিয় আধানৰ মান বাঢ়িব। গতিকে প্ৰেছাৰ বেছি ক্ৰিয়েট হ'ব। প্ৰেছাৰ বেছি ক্ৰিয়েট হ'লে চোৱা, ই লাহে ইয়াতে চোৱা, আকাৰ এইটো ডাঙৰ, এইটো সৰু, এইটো সৰু, এইটো সৰু, এইটো সৰু, এইটো সৰু, এইটো সৰু, আৰু সৰু, লাহে আকাৰবোৰ লাহে সৰু হৈ যাব। পাৰমাণৱিক ব্যাসাৰ্ধ সৰু হৈ যাব, পাৰমাণৱিক আকাৰ সৰু হৈ যাব। গতিকে কিয় সৰু হ'ব? কাৰণ ইয়াতে 11টা ইলেক্ট্ৰন আছে, 11টা প্ৰটন আছে। যিমানখিনি আকৰ্ষণ হ'ব ইয়াৰ মাজত, তাতকৈ ইফালে গ'লে বেছি আকৰ্ষণ হ'ব আমাৰ। পঢ়ি চাব পাৰা যে পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ পাৰমাণৱিক আকাৰ, পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ পাৰমাণৱিক আকাৰ কমি যায়। পাৰমাণৱিক আকাৰ কি হয়? কমি যায়। কিয় কমি যায়? কাৰণ যদি আহে, তুমি ক'বা যে নিউক্লিয়াছত থকা প্ৰটন আৰু ইলেক্ট্ৰনৰ মাজত আকৰ্ষণ বাঢ়ি যায়। ইহঁতৰ মাজত প্ৰটন আছে, ইলেক্ট্ৰন আছে, ইহঁতৰ মাজত যিখিনি আকৰ্ষণ হ'ব, তাতকৈ বেছি ইয়াতে বেছি আকৰ্ষণ হ'ব, চ' যাৰ বাবে কক্ষবোৰ নিউক্লিয়াছৰ ওচৰ চাপি আহে। চ' ইয়াতে যিটো আমাৰ কক্ষপথ আছিল, অ'কে, এই কক্ষপথটো ধৰা বাহিৰত আৰু এটা কক্ষপথ আছিল, এই নিউক্লিয়াছৰ ওচৰ চাপি আহিব। মানে কি? আকাৰটো সৰু হৈ যাব, অৰ্থাৎ পাৰমাণৱিক আকাৰ বা ব্যাসাৰ্ধ কমে। আৰু এইটো হ'ল আমাৰ কাৰণে অত্যাধিক ইম্পৰ্টেণ্ট। এনেকুৱা ইয়াৰে পৰা ভিত্তি কৰি কুৱেশ্যন আমাৰ অহাৰ সম্ভাৱনা 100%ই আছে। বুজিলোঁ? 100%ই সম্ভাৱনা আছে যে এনেকুৱা কুৱেশ্যন আমাৰ কাৰণে পৰীক্ষাত আহে। হ'ব, দুটা প্ৰপাৰ্টি আমাৰ গ'ল, দুটা ধৰ্ম আমাৰ গ'ল, অ'কে, দুটা আমাৰ ধৰ্ম গ'ল। এতিয়া আমি 3rd নম্বৰটোৰ ক্ষেত্ৰত আহিম, যে বিদ্যুৎ
ঋণাত্মকতা ইলেক্ট্ৰনেগেটিভিটি কি আছিলে যে বাহিৰৰ পৰা এটা ইলেক্ট্ৰন দিয়া ওকে বাহিৰৰ পৰা এটা ইলেক্ট্ৰন দিয়া যে তুমি ধৰা এইটো এটা কক্ষপথ আছে এই কক্ষপথটোক এই বাহিৰৰ পৰা যদি এটা ইলেক্ট্ৰন দিব লগা হয় ইয়াতে যদি ইলেক্ট্ৰনটা দিব লগা হয় তাক ক'ব ইলেক্ট্ৰনেগেটিভিটি অৰ্থাৎ বিদ্যুৎ ঋণাত্মকতা বিদ্যুৎ কি হ'ব ঋণাত্মকতা ইয়াতে বাহিৰৰ পৰা দিবলৈ গ'লে কিবা এটা এনাৰ্জিৰ প্ৰয়োজন হ'ব ইয়াতে শক্তিৰ প্ৰয়োজন হ'ব এটা শক্তি প্ৰয়োগ কৰি তুমি ইয়াতে দিব পাৰা এতিয়া কথা হৈছে যে এই ইলেক্ট্ৰনটোক এইফালে এই কক্ষটোৱে কিমান সোনকালে আপন কৰি ল'ব কিমান সোনকালে ইয়াক আগৰি থাকিব বুজিছা কিমান সোনকালে ইয়াক একচেপ্ট কৰিব সেইটো হৈছে কথা এতিয়া চোৱা ইয়াতে যদি এটা পৰমাণুৰ নিউক্লিয়াছ আছে আৰু ইমান ডাঙৰ আছে এটা এইবোৰ হৈছে কক্ষপথ ধৰা সো ইয়াতে যদি এটা ইলেক্ট্ৰন দিব লাগে সো ইয়াতে কিমানখিনি ব্যাসাৰ্ধ আছে কিমান দূৰত আছে এই কক্ষপথটো ইয়াৰ ওপৰঞ্চি যদি মই এটা কথা কওঁ যে ইয়াতে এনেকুৱা দুটা কক্ষপথ আছে ইয়াতে আছিল কেইটা তিনটা কক্ষপথ হয় তিনটা কক্ষপথ আছে এটা দুটা কক্ষপথ আছে ইয়াতে চোৱা কিমান দূৰত্ব কম আছে ইয়াতে যদি ইলেক্ট্ৰন এটা দিব বিচৰা তেনেহ'লে ই পজিটিভ আধান ই সোনকালে আকৰ্ষণ কৰি ল'ব বাট ই হ'ব দূৰত ই আছে দূৰত গতিকে ই ইমান সোনকালে আকৰ্ষণ কৰিব নোৱাৰে কাৰণ ই ডিষ্টেন্স বেছি ই দূৰত আছে কেনেকৈ ইয়াক আকৰ্ষণ কৰিব যেটো ওচৰত আছে হেতুকে বেছি আকৰ্ষণ কৰিব পাৰিব এটা এটা বেলেগ কথা হৈ গ'ল ঠিক আছে অলপ বুজাৰ কাৰণে কৈ দিলো সো আমি অলপমান পঢ়িবলৈ চেষ্টা কৰিছো যে পৰ্যায় এটাত বাও ফলৰ পৰা সোফাললৈ বিদ্যুৎ ঋণাত্মকতা গুণ বাঢ়ি যায় যে পৰ্যায়টোৰ সোফালে গ'লে মানে এই হল বাও ফল এইফালে গ'লে পৰ্যায়টোৰ সোফালে গ'লে মৌলবোৰে ইলেক্ট্ৰন ত্যাগ কৰাতকৈ আকৰ্ষণহে বেছি কৰে হেয়েহে বিদ্যুৎ ঋণাত্মকতা গুণ বাঢ়ে কিয় কল এনেকুৱা কথা কিয় কৈছে যে আকৰ্ষণ বাঢ়ে ধৰা ইয়াতে যেটো আমাৰ পৰ্যায় আছিলে পৰ্যায়ত যিবিলাক পৰমাণুৰ আকাৰ আছিলে প্ৰথমতে অলপমান বেছি আছিল তাৰে পিছত আকাৰবিলাক অলপমান সৰু হৈ গ'ল তাৰে পিছত আকাৰবিলাক আৰু সৰু হৈ গ'ল গতিকে ইয়াতে এটা ইলেক্ট্ৰন দিবলৈ গ'লে ইয়াতে এটা বাহিৰৰ পৰা ইলেক্ট্ৰন দিবলৈ গ'লে ই দেখোন বহুত দূৰত আছে ই আকৰ্ষণ কৰিব নোৱাৰে ই অলপমান ওচৰত আছে ই অলপ বেছি আকৰ্ষণ কৰিব পাৰিব ই আৰু ওচৰত আছে ই আৰু বেছি আকৰ্ষণ কৰিব পাৰিব গতিকে ইলেক্ট্ৰন এটা বাহিৰৰ পৰা লোৱাৰ ক্ষমতাটো বৃদ্ধি হৈ গ'ল কাৰণ ইয়াক আকৰ্ষণ কৰিব পৰা ক্ষমতাটো বৃদ্ধি হৈ গ'ল যাৰ কাৰণে আমি ক'ব পাৰো যে পৰ্যায় এটাত বাওফালৰ পৰা সোফাললৈ গ'লে বিদ্যুৎ ঋণাত্মকতা গুণটো বাঢ়ি যায় আৰু ভাবিবা যে এনেকুৱা যিবিলাক আমাৰ ধৰ্ম আছে বৰ্গ আৰু পৰ্যায়ত সেইবিলাক অত্যাধিক বেছি ইম্পৰ্টেন্ট হয় ওকে বা তুমি ইয়াক মই যেটো কলো ইয়াক তুমি এনেকৈ ক'ব পাৰা যে ইয়াতে তোমাৰ বাদ দিয়াটো যেনেকৈ কৈছো সেনেকৈ মনত ৰাখিলে হ'ল নালাগে আৰু ওকে তাৰে পিছত হ'ব আয়নীকৰণ শক্তি মানে কি কিবা এটা কাম কৰিবলৈ শক্তিৰ প্ৰয়োজন হয়নে আয়নীকৰণ মানে কি ধৰা বাহিৰৰ পৰা ইলেক্ট্ৰন এটা ত্যাগ কৰিবলৈ ধৰা ইয়াতে তোমাৰ এনেকুৱা তোমাৰ পৰমাণু আছে ইয়াতে এটা ইলেক্ট্ৰন আছিলে এই ইলেক্ট্ৰনটো মানে কক্ষপথৰ পৰা বাহিৰ কৰি দিব লাগে বাহিৰ কৰি দিব লাগে তেনেহলে বাহিৰ কৰি দিলে ইয়াতে কি সৃষ্টি হয় আয়নৰ সৃষ্টি হয় আৰু এই বাহিৰ কৰি দিয়াৰ কাৰণে এটা এনাৰ্জিৰ প্ৰয়োজন হ'ব এনাৰ্জি ক'ত বেছি লাগিব য'ত তোমাৰ জোৰেকৈ আকৰ্ষণ কৰি আছে য'ত তোমাৰ এট্ৰাকচন ফোৰ্সটো বেছি যে কেন্দ্ৰ মানে নিউক্লিয়াছ আৰু ইলেক্ট্ৰনৰ মাজত যেটা আকৰ্ষণ যদি বেছি থাকে তেনেহলে এটা ইলেক্ট্ৰন এৰি দিওতে ইলেক্ট্ৰন বাহিৰ কৰি দিওতে আমাৰ এনাৰ্জিটো অলপমান বেছি লাগিব আৰু যদি তোমাৰ বহুত দূৰত থাকে ধৰা এনেকুৱা বহুত কেটা কক্ষপথ আছে ইয়াতে এটা ইলেক্ট্ৰন আছে সো ইয়াতে কিমান ডিসটেন্সটো বেছি সো ইয়াৰ পৰা এটা ইলেক্ট্ৰন বাহিৰ কৰি দিয়াটো ইমান টান কাম নহব কাৰণ ইহঁতৰ মাজত কোনো এট্ৰাকচন নাই কোনো আকৰ্ষণ আছে বাট কম আছে সো এই ক্ষেত্ৰত আমি
শক্তিটো বেছি প্ৰয়োগ কৰিব নালাগে বাহিৰৰ পৰা অলপমান শক্তি প্ৰয়োগ কৰিলেও এই ইলেক্ট্ৰনটো বাহিৰলৈ ওলাই যাব কিন্তু যদি তোমাৰ এনেকুৱা অৱস্থা থাকে ন এনেকুৱা অৱস্থা থাকে যে একেবাৰে ওচৰত এটা ইলেক্ট্ৰন আছে ইয়াকতো বহুত ভালকৈ আকৰ্ষণ কৰি আছে চ' ইয়াৰ পৰা বাহিৰলৈ ওলাই দিওঁতে বেছি এনাৰ্জিৰ প্ৰয়োজন হ'ব চ' ইয়াক আমি এবাৰ পঢ়ি লওঁ চাওঁ যে আয়নীকৰণ শক্তি বাঢ়ি যায় বুজিছা আয়নীকৰণ শক্তি বাঢ়ি যায় কিয় বাঢ়ি গ'ল আয়নীকৰণ শক্তি কাৰণ এইফালে যিমান যাবা আকাৰবিলাক সৰু হৈ যায় ই যে ডাঙৰ হয় ইয়াতে যদি আকাৰটো সৰু হয় ইয়াৰ পৰা ইলেক্ট্ৰনটো গুচাই দিওঁতে বেছি এনাৰ্জি লাগিব যাৰ কাৰণে আয়নীকৰণ শক্তি বাঢ়ে বুজিলো ধাতৱীয় গুণ কমে ধাতৱীয় গুণ মানে কি ধাতৱীয় গুণ কি আছিলে যে কোনো এটা মৌলয় কোনো এটা পৰমাণুৱে যিমান সোনকালে ইলেক্ট্ৰন এটা এৰি দিব পাৰে তেওঁ হয় ভাল ধাতু হয়নে তেওঁ কি হয় ভাল ধাতু হয় যিয়ে অতি সোনকালে যিটো মৌলয় পৰমাণুৱে কি কৰে অতি সোনকালে ইলেক্ট্ৰন এটা এৰি দিব পাৰে সেইটো কি হয় ভাল ধাতু হয় ঠিক আছে না কোনো ফেষ্টিভেল আহিছে কোনো উৎসৱ আহিছে তাতে তোমাক যিটো দাদাই তোমাক অতি সোনকালে অলপমান বেছিকৈ পইচা দি দিব হয়নে পুৱাই পইচাটো দি দিব তেওঁ কি হ'ব ভাল হয়নে ভাল দাদা হৈ যাব ঠিক তেনেকুৱাই যে ইয়াতে হ'ব কি যিটোৱে মৌলয় অতি সোনকালে ইলেক্ট্ৰন এটা এৰি দিব পাৰিব তেওঁ অত্যাধিক কি হ'ব ভাল ধাতু হ'ব গতিকে কি হ'ল যে আমাৰ পৰ্যায়ত আমাৰ লাহে লাহে আকাৰটো কি হৈ আছিলে সৰু হৈ আছিলে হয়নে আকাৰটো কি হৈছিলে সৰু হৈ আছিলে পৰমাণুৰ আকাৰটো কি হৈছিলে সৰু হৈ আছিলে গতিকে ইয়াতে যদি এটা ইলেক্ট্ৰন থাকে এই ইলেক্ট্ৰনটো বাহিৰলৈ আনাৰ কাৰণে অলপমান শক্তি বেছি লাগি যায় বা আমি ইয়াক এনেকৈ ক'ব পাৰোঁ যে ই অতি সোনকালে ইলেক্ট্ৰন এটা এৰি দিব নোৱাৰে গতিকে ই ভাল ধাতু নহয় ই কি হ'ব ভাল ধাতু হ'ব বুজিলো ওকে চ এতিয়া বাওঁ ফালৰ পৰা সোঁফাললৈ যাওঁতে নিউক্লিয় আধান বাঢ়ে নিউক্লিয় আধান মানে কি এই যেটো আকৰ্ষণ বল আছে না ইলেক্ট্ৰন আৰু প্ৰটনৰ মাজত হেতু হ'ব নিউক্লিয় বল বাঢ়িবই তো আকাৰটো সৰু হৈ আছে ন আকাৰটো কি হৈছে সৰু হৈ আছে গতিকে বাঢ়িবই কাৰণ নিউক্লিয়াছত প্ৰটনৰ সংখ্যা বাঢ়ে ইয়াতে আকাৰটো সৰু হৈ আছে ইয়াতে যিমান কেইটা প্ৰটন হ'ব তাতকৈ বেছি ইয়াতে প্ৰটন হ'ব তাতকৈ বেছি ইয়াতে যেটো মূল থাকিব তাৰ প্ৰটন বেছি হ'ব সেই কাৰণে নিউক্লিয় আধান বাঢ়িব বাহিৰৰ ইলেক্ট্ৰন ভিতৰৰ প্ৰটন একেটাই বেছি জোৰকে আকৰ্ষণ কৰি থাকিব বুজিলো এইকেইটা হ'ল আমাৰ ধৰ্ম কাৰ পৰ্যায়ৰ সো আশা কৰিছো এইকেইটা তোমালোকে পাৰিবা সো এইকেইটা কৰিলে আৰু টেনচন নাই বুজিলো এইকেইটা কৰিলে কি নাই টেনচন নাই ঠিক আছে দাদা এতিয়া কথা হৈছে তোমাক যদি কেতিয়াবা কোৱেশ্চন দিয়ে এনেকৈ যে তলৰ মৌলটো কোনটো বৰ্গৰ মৌল তলৰ বৰ্গটো কোনটো বৰ্গৰ মৌল হয় হেতুটো তোমালোকে নাজানা হয়তো মুখস্থ কৰিব লাগিব সো তুমি যদি মুখস্থ কৰিব নিবিচাৰা তেনেহলে তুমি কৰিব পাৰিবা প্ৰথমতে আমি বৰ্গ নিৰ্ণয় কৰা পদ্ধতিটো জানি লও যে বৰ্গ আমি কেনেকৈ নিৰ্ণয় কৰোঁ কোনো এটা মৌল ধৰা দি আছে ধৰা পটাছিয়াম দি আছে ইয়াৰ বৰ্গ নিৰ্ণয় কৰিব লাগে যে ই কেই নম্বৰ বৰ্গৰ মৌল যে পটাছিয়াম আমাক দি আছে এটো কেই নম্বৰ বৰ্গৰ মৌল হয় এটো আমি নিৰ্ণয় কৰিব লাগে সো তুমি ফাৰ্স্ট কি কৰিবা ধৰা যদি বৰ্গ নিৰ্ণয় কৰিব লাগে তেনেহলে এক কাম কৰো আমি ফাৰ্স্ট পৰ্যায়টো নিৰ্ণয় কৰো পৰ্যায়টো ফাৰ্স্ট অলপমান সহজ হ'ব যে তোমাৰ এটো হল পৰ্যায় পটাছিয়ামৰ পৰ্যায় কিমান ধৰা এটো সাপোজ কৈছো যে মই পটাছিয়ামৰ পৰ্যায় কিমান এনেকৈ ক'ব পাৰো বা বেলেগ এটা মৌল ল'ব পাৰো আমি অক্সিজেনৰ পৰ্যায় কিমান এটো ল'ব পাৰো কাৰ্বনৰ পৰ্যায় কিমান এটো ল'ব পাৰো কোনো কথা নাই
যদি তোমাৰ ফাৰ্ষ্ট কি কৰিবা ইয়াৰ ইলেক্ট্ৰনৰ বিন্যাস লিখিবা ইলেক্ট্ৰনীয় বিন্যাস লিখিবা যিকেইটা কক্ষপথ থাকিব যিকেইটা কি থাকিব কক্ষপথ থাকিব সেইকেইটাই হ'ব ইয়াৰ বৰ্গ ইয়াৰ পৰ্যায় কক্ষপথৰ সংখ্যা মানে কি হ'ব ইয়াৰ পৰ্যায় হ'ব ওকে কক্ষপথৰ সংখ্যা ইয়াৰ কি হৈ যাব পৰ্যায় হৈ যাব কোনো এটা মৌলত কেইটা কক্ষপথ আছে সেইটো হ'ব আমাৰ পৰ্যায় আৰু ধৰা এটা পৰ্যায় যদি আমি নিৰ্ণয় কৰিব লাগে সাপোজ ধৰা আমি কৈছো যে ক্লোৰিন ধৰা ক্লোৰিন এই ক্লোৰিনটো কোনটো পৰ্যায়ৰ মৌল হ'ব কোনটো পৰ্যায়ৰ মৌল হ'ব চাবা প্ৰথমতে ইয়াৰ ইলেক্ট্ৰনৰ বিন্যাস কিমান ইয়াৰ পাৰমাণবিক সংখ্যা কিমান 17 সো ইলেক্ট্ৰনৰ বিন্যাস কিমান হ'ব 287 287 2 8 10 17 সো ইয়াতে এটা কক্ষপথ দুটা কক্ষপথ তিনটা কক্ষপথ দিয়া আছে না সো এই ক্লোৰিন যেটো আছে এটো হ'ব 3 পৰ্যায়ৰ মৌল 3 নম্বৰ পৰ্যায়ৰ মৌল হ'ব এটো 3 থাৰ্ড পৰ্যায়ৰ মৌল এই ক্লোৰিনটো কি হ'ব 3 নম্বৰ পৰ্যায়ৰ মৌল হ'ব ক্লোৰিনটো এতিয়া যদি কোৱা হয় তোমাক বৰ্গ কেনেকৈ উলিয়াবা বৰ্গ কেনেকৈ উলিয়াবা সো বৰ্গ উলিয়াৰ কাৰণে দুটা পদ্ধতি আছে দুটা নিয়ম আছে বৰ্গ কৰাৰ কাৰণে এক নম্বৰ যদি যোজক ইলেক্ট্ৰনৰ সংখ্যা আছে যদি কি আছে যোজক ইলেক্ট্ৰনৰ সংখ্যা আছে যোজক ইলেক্ট্ৰন এই যোজক ইলেক্ট্ৰন যদি এক বা দুটা থাকে তেনেহলে হেইটো হ'ব তাৰ বৰ্গ যেনেকুৱা পটাছিয়াম যেটো আছে এটো 19 নম্বৰ মৌল হয় ইয়াতে 281 2 8 10 18 19 যোজক কক্ষত কেইটা ইলেক্ট্ৰন আছে এটা ইলেক্ট্ৰন আছে সো ইয়াৰ বৰ্গ কি হ'ব 1 অৰ্থাৎ ই এক নম্বৰ বৰ্গৰ মৌল হয় যদি কোৱা হয় ক্যালসিয়াম কেই নম্বৰ বৰ্গ হয় 20 নম্বৰ মৌল ইয়াৰ ইলেক্ট্ৰন বিন্যাস কিমান হ'ব 2 8 10 18 20 কেইটা আছে যোজক কক্ষত ইলেক্ট্ৰন দুটা গতিকে ইয়াৰ বৰ্গ কি হ'ব 2 হ'ব অৰ্থাৎ ই 2 নং বৰ্গৰ মৌল হয় এতিয়া যদি এই বহিকক্ষত যদি যোজক ইলেক্ট্ৰনৰ সংখ্যা 2 তকৈ কি হয় বেছি হৈ যায় 2 তকৈ কি হৈ যায় বেছি হৈ যায় যদি যোজক ইলেক্ট্ৰনৰ সংখ্যা কি হৈ যায় 2 তকৈ বেছি হৈ যায় তেনেহলে কি হ'ব যে 2 তকৈ যদি বেছি হৈ যায় তেনেহলে কি হ'ব তোমাৰ যদি 2 তকৈ বেছি হৈ যায় যে যোজক ইলেক্ট্ৰনৰ সংখ্যা যেটো আছে আমাৰ যেটো কি আছে আমাৰ যোজক ইলেক্ট্ৰন আছে এই যোজক ইলেক্ট্ৰনৰ সংখ্যা 2 তকৈ কি আছে বেছি আছে তেন্তে বৰ্গৰ সংখ্যা কেনেকৈ নিৰ্ণয় কৰিম তেন্তে বৰ্গৰ সংখ্যা কেনেকৈ নিৰ্ণয় কৰিম চাবা যেটো আমাৰ রুল হবো সেইটো হবো ইয়াতে তুমি যোজক ইলেক্ট্ৰনৰ সংখ্যাটো লিখিবাই যোজক ইলেক্ট্ৰন প্লাস ইয়াতে আমি 10 এড কৰি দিম বুঝা 10 এড কৰি দিলে ধৰা এনেকুৱা আছিল এলুমিনিয়াম আমি লৈ লইলো এলুমিনিয়াম যদি লৈ লোৱা হয় তেনেহলে ই হবো ম্যাগনেসিয়াম এলুমিনিয়াম 13 নম্বৰ মৌল ইয়াৰ ইলেক্ট্ৰনৰ বিন্যাস হবো 283 বহিকক্ষত কেইটা ইলেক্ট্ৰন আছে 8টা ইলেক্ট্ৰন আছে সো যোজক ইলেক্ট্ৰন কেইটা 8টা আর 10 অর্থাৎ 13 অর্থাৎ যেটো আমার অ্যালুমিনিয়াম আছে এই অ্যালুমিনিয়ামটো অ্যাকচুয়ালি আমার 13 বর্গৰ মৌল হয় এই যেটো আমার অ্যালুমিনিয়াম আছে এটা অ্যাকচুয়ালি কি হয় আমার 13 বর্গৰ মৌল হয় বুঝিলো এনেকৈ আমি নিৰ্ণয় কৰিব লাগে যোজক ইলেক্ট্ৰনৰ সংখ্যা সো এনেকৈ নিৰ্ণয় কৰিব লাগে বৰ্গৰ সংখ্যা আৰু পৰ্যায়ৰ সংখ্যা ভেৰি ইম্পৰ্টেন্ট তোমালোকৰ কামত আহিব ঠিক আছে
তোমালোকৰ কামত আহিব। চ' যেনেকুৱা তোমাৰ ইয়াতে এই লিষ্টটো তুমি চাব পাৰা যে মৌল কিছুমান দিয়া আছে আমাৰ। ওকে, কিছুমান মৌল দিয়া আছে। ধৰা 11 নম্বৰ মৌল ছ'ডিয়াম, ইয়াৰ ইলেক্ট্ৰনৰ বিন্যাস কিমান 281। চ' ইয়াতে কক্ষপথৰ সংখ্যা কেইটা 3টা। যোজক ইলেক্ট্ৰন কেইটা আছে ইয়াতে এটা, হয়নে? বৰ্গ কি হ'ব এটা। চ' ইয়াতে পৰ্যায় কি হ'ব? পৰ্যায় কি হ'ব 3 হ'ব, হয়নে? 3টা কক্ষপথৰ সংখ্যা কেইটা আছে 3টা আছে ন, তো পৰ্যায় কি হ'ব 3 হ'ব। মেগনেছিয়াম চোৱা 12 নম্বৰ 283, যোজক ইলেক্ট্ৰন 2টা, ইয়াৰ কক্ষপথৰ সংখ্যা কেইটা 3টা 1 2 3 3টা কক্ষপথ, গতিকে পৰ্যায় কি হ'ব 3, থাৰ্ড পৰ্যায়ৰ মৌল হ'ব। ওকে, যোজক ইলেক্ট্ৰন কেইটা 2টা। চ' বৰ্গৰ সংখ্যা কেইটা 2টা। ধৰা এলুমিনিয়াম জাষ্ট কৰিলোঁ। অক্সিজেন চোৱা 8 নম্বৰ মৌল হয় অক্সিজেন 2 আৰু 6, যোজক ইলেক্ট্ৰনৰ কেইটা সংখ্যা কেইটা 6টা, আৰু ইয়াতে টোটেল কক্ষপথ কেইটা আছে? কক্ষপথ আছে 1 2, 2টা কক্ষপথ আছে। চ' ইয়াতে যোজক ইলেক্ট্ৰন কেইটা আছে 6টা আছে। চ' 6 যদি থাকে 2তকৈ বেছি আছে ন, 6 লগত 10 প্লাছ কৰিব লাগিব, ই কি হ'ব আমাৰ 16 বৰ্গৰ মৌল হৈ যাব। 16 বৰ্গৰ মৌল হৈ যাব। আৰু চেমভাৱে ক্লৰিন 17 নম্বৰ মৌল 2 8 7, ইয়াতে কক্ষপথ কেইটা আছে 3টা আছে। যোজক ইলেক্ট্ৰনৰ সংখ্যা কেইটা আছে 7টা আছে। চ' যিহেতু 2তকৈ বেছি আছে ইয়াতে 10 প্লাছ কৰি দিব লাগিব। 10 প্লাছ কৰি দিলে 17 হ'ব, অৰ্থাৎ এই যিটো আমাৰ আছে ই হ'ব আমাৰ 17 বৰ্গৰ মৌল। 17 বৰ্গৰ মৌল, ই কি হৈ যাব 17 বৰ্গৰ মৌল হৈ যাব। বুজিলো? ওকে, চ' আমাৰ চেপ্টাৰত তোমাৰ এইখিনি আছিলে। ওকে, এইখিনি আছিলে। ইয়াৰ পিছত আমি ইম্পৰ্টেণ্ট যিবিলাক MCQ আছে আৰু যিবিলাক কুৱেশ্যন আছে সেইবিলাক তোমাৰ আমাৰ গ্ৰুপত পাই যাবা। ওকে, আমাৰ পেইড কোৰ্চত পাই যাবা। চ' আৰু যিসকলে মোৰ পেইড কোৰ্চটো লোৱা নাই বা তোমালোকে সম্পূৰ্ণ চেপ্টাৰ নোটছ PDF MCQ কুৱেশ্যন এনচাৰ ভিডিঅ' লেকচাৰ সকলোবিলাক পাব বিচৰা এক জেগাতে, বেলেগ জেগাত হাবাথুৰি খাব নালাগে, তেনেহ'লে মোৰ কোৰ্চটোৰ ফিজ অনলি 599 হয় গোটেই বছৰৰ কাৰণে। আৰু ইয়াৰ কাৰণে 60000650 এই নাম্বাৰত তুমি হোৱাটছআপ কৰিলে সম্পূৰ্ণ ডিটেইলছ তোমালোকে পাই যাবা। ঠিক আছে? আৰু মই যিবিলাক MCQ নোটছ দিওঁ, MCQ কুৱেশ্যন দিওঁ, সেইবিলাক পঢ়িলে আৰু বেলেগ পঢ়াৰ প্ৰয়োজন নাই। তাৰে পৰা 100% 45 কুৱেশ্যন কমন পৰিব। ঠিক আছে? আশা কৰিলোঁ তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ইন ফিউচাৰ যিবিলাক ভিডিঅ' মই আপলোড দিম সেইবিলাক চাবা। তোমাৰো ভাল হওক, মোৰো ভাল হওক। ঠিক আছে? টেক কেয়াৰ, থেংক ইউ।